নমস্কাৰ ছাৰ বাইদেউসকল। শিক্ষক কৰ্মচাৰীসকলৰ বাবে শিক্ষা বিভাগে দিছে এটি কঠোৰ নিৰ্দেশনা, যিখন নিৰ্দেশনা অমান্য কৰিলে বিভাগীয় শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। হয়, এয়া চাওক, 2 মে 2026 তাৰিখে ধেমাজি জিলাৰ বিদ্যালয় শিক্ষা বিভাগে এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে ধেমাজি জিলাৰ বিভিন্ন প্ৰাদেশিকৃত বিদ্যালয়, LP স্কুল, ME স্কুল, হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলসমূহৰ বহুতো শিক্ষক আৰু অনাশিক্ষক কৰ্মচাৰীয়ে চৰকাৰী নিৰ্দেশনা অনুসৰি শিক্ষা হেতু পৰ্টেলত নিজৰ উপস্থিতি সঠিকভাৱে পঞ্জীয়ন নকৰাটো বিভাগৰ দৃষ্টিগোচৰ হৈছে। সেয়েহে এতিয়াৰ পৰা সকলো শিক্ষক আৰু অনাশিক্ষক কৰ্মচাৰীক শিক্ষা হেতু পৰ্টেলত তেওঁলোকৰ বিদ্যালয়ত সোমোৱা সময় অৰ্থাৎ ইন টাইম আৰু আউট টাইম কোনো বিসংগতি নোহোৱাকৈ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু এই বিষয়টোক অত্যন্ত জৰুৰী হিচাপে গণ্য কৰিবলৈ কোৱা হৈছে। এই নিৰ্দেশনা পালন নকৰিলে সংশ্লিষ্ট কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় শিক্ষক কৰ্মচাৰীসকলৰ বাবে ধেমাজি জিলাৰ বিদ্যালয় শিক্ষা বিভাগে এটি কঠোৰ নিৰ্দেশনা দিছে, যিটো নিৰ্দেশনা শিক্ষক কৰ্মচাৰীসকলে মানি চলিব লাগিব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।